নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিজে সোণাপুৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক শিকাম ফটো এণ্ড পিকচাৰ ৰিচাইজাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে। তো এই এপ্লিকেশ্যনটোত আপোনাৰ ফটোবিলাক MB থাকিলে KB লৈ আৰু KB পৰা মানে ডাঙৰ KB থাকিলে 400-500 তেনেকুৱাত থাকিলে কেনেকৈ আৰু তাতকৈ সৰু কৰিব পাৰি, কম কৰিব পাৰি তাৰ বিষয়ে শিকাম। তো প্ৰথমে আপুনি প্লে ষ্ট'ৰলৈ যাব লাগিব। প্লে ষ্ট'ৰত চাৰ্চ কৰিব লাগিব। তো মোক অলৰেডি ডাউনলোড কৰি থোৱা আছে। তো চাৰ্চ কৰিব লাগিব ফটো এণ্ড পিকচাৰ ৰিচাইজাৰ, এনেকৈ লিখক আপোনালোকে। তো লিখাৰ পাছত চাৰ্চ কৰি দিয়ক। তো আহি গ'ল, এইটো 2 নম্বৰ চব তলত দি থকাটো। তো এইটো মোৰ ডাউনলোড কৰি থোৱা আছে বন্ধুসকল, মই আগতে কৈছোঁ। তো অ'পেন কৰি দিলোঁ। অ'পেন কৰি দিয়াৰ পাছত এনেকৈ অলপ টাইম ৰ'ব লাগিব। এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। খোল খোৱাৰ পাছত আপুনি চিলেক্ট ফটো ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। আপুনি অ'কে কৰি দিব তলত থকা। তাৰপিছত আপুনি ডাইৰেক্ট মেমৰিলৈ হেৰি হৈ যাব, সোমাই যাব। মেমৰিত গৈ আপুনি আপোনাৰ ফটোখন চিলেক্ট কৰি ল'ব। কপি ফটো চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পাছত আপুনি আপোনাৰ ফটো কপি ক্ৰপ কৰিব পাৰে আপোনাৰ ইচ্ছা অনুযায়ী। তো যিমানডোখৰ দৰকাৰ, যিমানটো দৰকাৰ সেইটো ৰাখি বাকীটো আপুনি ক্ৰপ কৰি আঁতৰাই দিব পাৰে। তো এতিয়া চাওক, মোৰ ফটো কপি 1.5 MB হৈ আছে। তো এইটো মই এতিয়া ৰিচাইজ কৰি সৰু কৰিম। ৰিচাইজ মাৰি দিলোঁ। আপোনাৰ এতিয়া চাওক এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। 10ৰ পৰা 90% আপোনাক যিমান লাগে। তো মই উদাহৰণস্বৰূপে 50ত ক্লিক কৰিলোঁ, 50%ত ক্লিক কৰি দিলোঁ। 50% ক্লিক কৰাৰ পাছত চাওক 167 KB ইমানটোলৈ আহি গ'ল। তো এতিয়া মই এই কপি ছেভ কৰিবলৈ হ'লে ৰিপ্লেচত ছেভ কৰি দিব লাগিব। ৰিপ্লেচ ছেভ কৰাৰ পাছত এই ফটো কপি ছেভ হৈ যাব। এতিয়া আপুনি গেলেৰীত গৈ পিনি চাব পাৰে আপোনাৰ ফটো কপি। তো এইটো চাওক, মোৰ ফটো কপি ডিটেইলছত গৈ চাই দেখুৱাইছোঁ আপোনালোকক। 167 KB লৈ গ'ল। তো এনেকৈ আপোনাৰ ফটো কপি MBৰ পৰা KB লৈ, আৰু KB যদি সৰহ আছে 400, 500, 600, 700 তেনেকৈ তাতকৈ কম কৰিব পাৰে। তো ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোক ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।